গুড ইভিনিং এভৰিৱান। আজি আমি যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যিখন ফৰ্ম, অৰ্থাৎ 10,000 টকাকৈ যিখন ফৰ্মত দিব মুখ্যমন্ত্ৰী, সেই আমাৰ যি লাখপতি বাইদেউৰ যিখন ফৰ্ম আছে, সেই ফৰ্মখন কেনেধৰণে ফিল আপ কৰিব লাগে সেইখিনি মই বহুতৰ মানে ৰিকুৱেষ্টত বনাইছিলোঁ। তো আজি মই এই ফৰ্মখনৰ যি আমাৰ ইয়াৰ লগতে আমাৰ গাঁঠি দিব লাগিব এখন যি আমাৰ বিজনেছ প্লেন, সেই বিজনেছ প্লেনখন আমাৰ গাঁঠি দিব লাগিব এই ফৰ্মখনৰ লগতে। মই ফিল আপ কৰিছোঁ, আপোনালোকে যদি ফিল আপ কৰাখন দেখাই দিব লাগে তো আপোনালোকে ক'ব কেনেধৰণে ফিল আপ কৰিব লাগে, মই নিশ্চয় দি দিম। তো প্ৰথমতে মই আজি যিহেতু আমাৰ যি বিজনেছ প্লেন, এই বিজনেছ প্লেন অনুসৰি আমাৰ কি কৰিব লাগিব, 10,000 টকাৰ আমাৰ বিজনেছ প্লান দেখাব লাগিব। গতিকে মই আজি যেনেকৈ আমাৰ যি দুগ্ধজাত সামগ্ৰী আছে, সেই দুগ্ধজাত সামগ্ৰীও কোনোবাই কৰিব পাৰে, নহ'লে কোনোবাই হয়তো ধান খেতি। মই এগ্ৰিকালচাৰ আৰু দুগ্ধজাত সামগ্ৰী ব্যৱসায়ৰ যি দুখন প্লান, সেই প্লান দুখন মই আজি ইয়াতে মই দেখাই দিম। এইখন হ'ল এগ্ৰিকালচাৰ বিজনেছ প্লান। এইখন আগতে ৰেডিমেড কৰা আছে, কিন্তু তাৰ আগতে আমাৰ কেইটামান ঘৰ পুৰ কৰিব লাগিব। এইখিনি মই কেনেধৰণে পুৰ কৰিব লাগে মই দেখাই দি আছোঁ। তো প্ৰথমতে আমি এগ্ৰিকালচাৰ যিখন প্লান আছে, বিজনেছ প্লান এগ্ৰিকালচাৰৰ, সেই বিজনেছ প্লান এগ্ৰিকালচাৰৰ ফৰ্মখন মই ফিল আপ কৰি দেখুৱাইছোঁ, আপোনালোকে চাব। তো এগ্ৰিকালচাৰ অৰ্থাৎ আমাৰ ইয়াত যিটো ঘৰ আছে পেডি কাল্টিভেশ্যন, এই পেডি কাল্টিভেশ্যনৰ প্লানটো আমি দেখাম এগ্ৰিকালচাৰৰ। তো পোনে দেৰি নকৰাকৈ মই আজি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ বিজনেছ প্লান। তো আমি এগ্ৰিকালচাৰৰ যিখন ফৰ্ম আছে, প্ৰথমতে কি কৈছে আপোনালোকে চাব। প্ৰথমতে অলপ মই জুম কৰি লৈছোঁ। প্ৰথমতে কৈছে নেম অফ দ্য এণ্টাৰপ্ৰেনৰ SHG মেম্বাৰ। তো নেম অফ দ্য এণ্টাৰপ্ৰেনাৰ SHG মেম্বাৰ, যিগৰাকী মহিলাই তোমাৰ চেল্ফ হেল্প গ্ৰুপৰ যিগৰাকী সদস্য, যিয়ে বিজনেছ প্লেনটো কি কৰিব দেখুৱাব, তাৰ নাম হ'ব। তো সেই আমাৰ যি মেম্বাৰ আছে, সেই মেম্বাৰগৰাকীৰ নাম, যিয়ে ফৰ্মখন কি কৰিব, ধৰক মই লৈছোঁ, এটা উদাহৰণ হিচাপে লৈছোঁ যে জ্যোৎস্নাবালা ৰায়। তো ইয়াত জ্যোৎস্নাবালা ৰায়ৰ নামটো হ'ব। আপোনালোকে পৰাপক্ষত এইটো ডাঙৰ হাতৰ আখৰ লিখিব, JYOTSNA। জ্যোৎস্নাবালা BALA বালা ৰায়, জ্যোৎস্নাবালা ৰায়। ইয়াত SHG চেল্ফ হেল্প গ্ৰুপৰ যিগৰাকী মেম্বাৰ, সেই মেম্বাৰগৰাকীৰ নাম লিখি দিব। আৰু তাৰপিছত SHG MIS কোড, যিটো 11টা সংখ্যাৰ যিটো নাম্বাৰ আছে, সেই নাম্বাৰটো আমাৰ ব্লকৰ পৰাই যিটো নাম্বাৰ দিয়ে সেই গ্ৰুপটোৰ, সেই নাম্বাৰটো ইয়াত বহাই দিব, 11টা সংখ্যাৰ নম্বৰ। এই 11টা সংখ্যাৰ নম্বৰ বহোৱাৰ পিছত ইয়াত কি কৈছে, তো এইটো সকলোৰে বেলেগ বেলেগ হ'ব। গতিকে আপোনালোকে যাৰ যিটো নম্বৰ হয়, সেইটো নম্বৰ ইয়াত বহাই দিব। এইটো SHG মানে চেল্ফ হেল্প গ্ৰুপৰ যিটো MIS কোড এটা আছে, সেই কোডটো আপোনালোকে নিজে নিজে বহাই দিব। তাৰপিছত দিছে কাৰেণ্ট ইকনমিক্স এক্টিভিটি। এতিয়া কাৰেণ্ট ইকনমিক্স এক্টিভিটি, যদি কাৰেণ্ট ইকনমিক্স এক্টিভিটি মানে বৰ্তমান অৰ্থনৈতিকভাৱে যি কাৰ্যকলাপ, সেই কাৰ্যকলাপ বা কি কাম কৰে, তেনেকুৱা ধৰণৰ যে কি কাম কৰি আছে, কিবা ব্যৱসায় কৰি আছে নেকি, ঘৰতে গৃহিণী হিচাপে কৰিছে, তো ইয়াত সেইটো দিয়া হ'ব। সেইটো দিব লাগিব যে যদি তেখেতে ধৰক হাউচ ৱাইফ হয়, তেনেহ'লে ইয়াত হাউচ ৱাইফটো লিখি দিব পাৰে। নহ'লে কোনোবাই যদি বিজনেছ কিবা বেলেগ কৰিছে, সেইটোও লিখি দিব পাৰে। তো মই দিছোঁ জ্যোৎস্নাবালা ৰায়, যিহেতু হাউচ ৱাইফ হয়, তো মোক এই জ্যোৎস্নাবালা ৰায়ে মোক ফৰ্মখন ফিল আপ কৰিব দিছে। আৰু বহুতৰ ৰিকুৱেষ্ট কৰিছে যে কেনেধৰণে ফিল আপ কৰিব লাগে,
আপুনি এটা ভিডিঅ' যোগে আমাক দি দিয়ক গতিকে মই সেই উদ্দেশ্য আগত ৰাখি মই এই ফৰ্মখন ফিল আপ কৰিবলৈ লওঁতে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে আশা কৰোঁ সকলোৱে উপকৃত হ'ব তো ইয়াত আমাৰ কাৰেণ্ট ইকনমিক এক্টিভিটি অৰ্থাৎ বৰ্তমানৰ অৰ্থনৈতিক কাৰ্যকলাপ আপোনালোকে সজুৱাই দিব পাৰে যদি কাৰোবাৰ বেলেগ সৰু সুৰা কোনো বিজনেছ থাকে এইটো স্মল বিজনেছ হিচাপে লিখি দিলেও হ'ব তো মই লিখিছোঁ ইয়াত হাউচৱাইফ HOUSE housewife WIFE housewife তাৰ পিছতে দিছে কাৰেণ্ট ইনকম পাৰ এনিয়াম অৰ্থাৎ আমাৰ যি বছৰি আয় সেই বছৰি আয়টো আমাক লিখিব দিছে চলিত আমাৰ যি বছৰ সেই বছৰত কিমান টকা হাউচৱাইফ হিচাপে যদি কাম কৰে বা তেওঁৰ যিটো এটা ইনকাম দেখাব লাগিব যিটো ইনকাম তেওঁ আমাৰ ইয়াৰলি হ'ব লাগে সেইটো ইয়াৰলি ধৰিছোঁ মই 25,000 টকা এইটো এটা মই দিছোঁ আপোনালোকে নিজৰ মতে এইটো দিব পাৰে নিজৰ মতে আপোনালোকে এইটো কিমান ইনকাম হয় ইয়াৰলি সেইটো বহাই দিব পাৰে ঠিক আছে মই ধৰিছোঁ 25,000 টকা ইয়াৰলি তেখেতে 25,000 টকা ইনকাম কৰে তাৰপিছতে হ'ব নেক্সট যেটো ঘৰ দিছে সেইটো কি কৈছে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট আৰু এক্সপেণ্ড যেটো বিজনেছ নেম অফ দ্য বিজনেছ আপোনালোকে যদি যেটো বিজনেছ কৰিব বা বিজনেছ কৰে সেই প্লানটো আপুনি নতুনকৈ আৰম্ভ কৰিব নে এক্সপেণ্ড না বঢ়াব যদি বঢ়ায় বা যেটো ব্যৱসায় আছে সেই ব্যৱসায় আৰম্ভ কৰিলে ষ্টাৰ্ট লিখিব আৰু যদি বঢ়ায় সেইটো ব্যৱসায় যেটো ব্যৱসায় কৰি আছে তেনেহলে আমি সম্প্ৰসাৰণ কৰিলে এক্সপেণ্ড লিখিব তেনেহলে পৰিকল্পনা কৰা যি ব্যৱসায় সেই ব্যৱসায় প্ৰকাৰটো ইয়াত লিখিব লাগিব যদি আপোনালোকে ধৰক যেহেতু এগ্ৰিকালচাৰ দিছে তো এগ্ৰিকালচাৰ সাধাৰণতে শস্য উৎপাদন হ'ব তো আপোনালোকে ইয়াত যেনেকৈ আছে ইয়াত কিতাপ আমাৰ যেটো বিজনেছৰ যেটো আমাৰ কি দেখাব লাগিব সেই মতে কৰিলে হ'ল মই এইটো লৈছোঁ পেডি কাল্টিভেশ্যন অৰ্থাৎ এগ্ৰিকালচাৰ হ'লে আমি পেডি অৰ্থাৎ ধান খেতি আমাৰ কিটো দেখাব লাগিব ধান খেতি যেহেতু কৰিম গতিকে ইয়াত আমি লিখিম পেডি কাল্টিভেশ্যন ইয়াত আমি লিখিম পেডি কাল্টিভেশ্যন ঠিক আছে PADDY পেডি কাল্টিভেশ্যন CULTI তো যদি এইটো তেওঁলোকে যদি যেটো পেডি কাল্টিভেশ্যন এইটো যদি এক্সপেণ্ড মানে বঢ়াব বিচাৰিছে ধৰক 1 বিঘাৰ পৰা 2 বিঘা 3 বিঘা এনেধৰণে যদি কৰিব বিচাৰিছে তো ইয়াত এক্সপেণ্ড লিখিব আৰু যদি নতুনকৈ আৰম্ভ কৰিব বিচাৰিছে তেনেহলে ষ্টাৰ্ট বা নিউ লিখিব ঠিক আছে তো এক্সপেণ্ড কৰিব তেওঁলোকে মই সেইকাৰণে ব্ৰেকেটত লিখি দিছোঁ এক্সপেণ্ড অৰ্থাৎ সম্প্ৰসাৰণ কৰিব সেইকাৰণে এক্সপেণ্ড লিখিছোঁ অৰ্থাৎ ব্যৱসায়টো ধৰক তেওঁলোকে যেটো এগ্ৰিকালচাৰ যেটো ধান খেতি কৰে সেইটো ধান খেতি কৰি আছে আগৰ পৰাই কিন্তু এতিয়া হয়তো সেইটো ব্যৱসায় বহলাই কৰিব অকমান বেছিকে কৰিব সেইকাৰণে ইয়াত এক্সপেণ্ড লিখি দিব আৰু যদি কোনোবাই নতুনকৈ আৰম্ভ কৰে ব্যৱসায়টো তেনেহলে ইয়াত ষ্টাৰ্ট বা নিউ লিখিব ঠিক আছে এতিয়া টাইপ অফ বিজনেছ অৰ্থাৎ বিজনেছটো কেনেকুৱা টাইপৰ হ'ব এইটো প্ৰডাকশ্যন হ'ব এইটো সেইকাৰণে প্ৰডাকশ্যনত মাৰ্ক দিব ঠিক আছে তাৰ পিছতে কি কৈছে যে ইনভেষ্টমেন্ট প্লেন দ্য এৰিয়া অফ কাল্টিভেশ্যন ইন বিঘা কিমান বিঘা মাটিত তেওঁলোকে কি কৰিব ধান খেতি ৰুব সেইটো আমাক কি কৰিব লাগিব লিখি দিব লাগিব ধৰক তেওঁলোকে কিমান বিঘা কৰিব ইয়াত দি দিব ধৰক
1 বিঘা 2 বিঘা মই দিছো ইয়াত ধৰক 2 বিঘা দিছো 2 বিঘা লিখি দিলে হ'ল ঠিক আছে তাৰ পিছতে ইয়াত কি দিছে sheet ইয়াত দিছে sheet the name of the raw materials যিবিলাক লাগিব যেনেকুৱা ধৰক এখন আমাৰ কৰিবলৈ আমাৰ যেটো ধান খেতি কৰিবলৈ আমাৰ যিখিনি raw materials লাগে এই raw materials খিনি আমাক কি কৰিব দিছে লিখিব দিছে তো ইয়াত আমাৰ raw materials ধৰক আমাৰ এইটো হৈছে ইউনিট যেটো আমাৰ মূল্য ইউনিট প্ৰাইচটো হ'ব মূল্য কিমান টকা হ'ব আৰু এইটো ইউনিটৰ প্ৰযোজ্য কিমান ইউনিটত কিমান টকা কষ্ট কিমান হ'ব টোটাল কষ্ট কিমান হ'ব ইয়াত দেখাব লাগিব গতিকে শীট দিছে প্ৰথমতে শীট হৈছে 20 আমি এটা শস্য উৎপাদন কৰিবলৈ হলে প্ৰথমতে আমাৰ কি লাগিব 20 লাগিব গতিকে আমাৰ শীট কেজি হিচাপত আমি যদি লওঁ ধৰক আমাৰ 100 ইউনিট আমাক কি লাগিব 20 লাগিব তেনেহলে আমি ইয়াত ধৰক মই উদাহৰণ হিচাপে 100 ইউনিট দিলো প্ৰেছৰ লগতে আমাৰ এই ইউনিট কিমান কে দিছো 15 ইউনিট কে দিছো ধৰিছো 15 ইউনিট কে 115 ইউনিট কে হলে আমাৰ ইয়াত এটা মই ৰাপ কৰিছো বাৰু এটো দেখাইছো আপোনালোকক ধৰিছো ইয়াত দেখাই দিয়া আছে যে এখনিত 15 কৈ হলে তেনেহলে আমাৰ টোটাল যেটো কষ্ট হ'ব এই টোটাল কষ্ট হ'ব 1500 আমি লিখিম 1000 টোটাল কষ্ট লিখিম 1500 তাৰ পিছতে আমাৰ যেটো মেনুয়াৰ আছে ফৰ ফাৰ্টিলাৰ কেজি হে মেনুয়াৰ বা ফাৰ্টিলাৰ কেজি ঠিক আছে বা আমাৰ যেটো কোৱা আছে গোবৰ সাৰ যেটো আছে মেনুয়াল হক বা আমাৰ যেটো সাৰ ব্যৱহাৰ কৰো মেনু যেটো আছে মেনুয়াৰ বা ফাৰ্টিলাৰ আমি গোবৰ সাৰ বা আমি যি সাৰ ব্যৱহাৰ কৰো এটো পাৰ কেজি হিচাপতে আমি যদি ধৰো ধৰক আমাক লাগিব 60 আৰু ইয়াত কিমান ইউনিট লাগিব ৰিকুৱাৰ অৰ্থাৎ ইউনিটৰ প্ৰয়োজন হ'ব কিমান ইউনিট প্ৰয়োজন হ'ব তা 75 কেজিৰ প্ৰয়োজন হ'ব 75 ধৰিছো এটো উদাহৰণ হৈছে 60 টকাকে 75 ইউনিট যদি আমাক লাগে টোটাল আমাৰ কষ্ট হ'ব 4500 এইটো যদি আমি পূৰণ কৰি দিও 60 লগত 75 তেনেহলে আমাৰ ওলাই যাব টোটাল কষ্টটো 4500 4500 আছে তাৰ পিছতে আমাৰ ফিল কৰিব লাগিব কি কৈছে তাৰ পিছতে আমাৰ যেটো আছে আমাৰ গোবৰ সাৰৰ পিছত আমাৰ যেটো প্লাউঙ্গিং বা 2 টাইমছ প্লাউঙ্গিং অৰ্থাৎ আমাৰ হাল বোৱাৰ যেটো খৰচ আমাৰ হাল বোৱা যেটো আমাৰ খৰচ হ'ব হেতু ধৰক দুবাৰ হিচাপত যদি আমি লওঁ আমি দুবাৰ যদি চহাব লগা হয় যদি ধান খেতিটো এই ধান খেতি দুবাৰ চহাব লগা হলে আমাৰ টোটাল আমি কিমান বাৰ কৰিছো ধৰক দুবাৰ কৈ হলে আমাৰ এটা বাৰতে আমাৰ 600 টকা লাগিব এটা বাৰতে আমাক কিমান টকা লাগিব 600 টকা ধৰি লৈছো আমাক 600 টকাকে লাগিব দুবাৰ কৈ 3 তো আমি এইটো এবাৰ দুবাৰ তিনিবাৰ এনেকে চাব লগা হয় ধৰ আমি তিনিবাৰ এনেকে দুবাৰ কৈ তিনিবাৰ এটা বাৰ তিনিটা চাৰ্জ দিব লগা হয় তেতিয়া 2 * 3 অৰ্থাৎ আমাৰ কিমান টকা হৈ যাব 3 2 6 অৰ্থাৎ ছবাৰ মূল চাৰ্জ আমাৰ জমিখনত বা আমাৰ যেটো যিখন মাটিত আমি কি কৰিম মাটি ধৰা চহাম সেই মাটি ধৰা দুবাৰকে তিনি টাইমছ কৰিব লাগিব যে এবাৰ শুকুৱাৰ পিছত আকৌ আমি দিব লাগে যেতিয়া ৰুৱাৰ পিছত কৰিব টোটাল যেটো কষ্ট আমাৰ 3 2 6 হ'ব অৰ্থাৎ 600 6 বাৰত কিমান টকা হ'ব 3600 টকা আপোনালোকে যদি 6 দি 6 পূৰণ কৰি দিয়ে আপোনালোকে পাই যাব 3600 টকা তো 3600 টকা আমাৰ হাল বোৱাত গ'ল তাৰ পিছতে আছে
টাৰ্চিঙত ধৰক মই ধৰিছোঁ টাৰ্চিঙত 750 এইটো কিমান হ'ব ইউনিটটো 3 ধৰি লৈছোঁ 3 তেনে 750 আমি 3 দি পূৰণ কৰিলে আমাৰ হ'ব 2250 টকা 2250 টকা টোটাল আমাৰ যদি আদাৰ্স লওঁ যদি আৰু অন্যান্য যি খৰচ আছে সেই অন্যান্য খৰচখিনি যদি আমি ধৰো অন্যান্য খৰচ আমি এইটো ইউনিটত ডাইৰেক্ট আমি টকাটো এমাউণ্টটো বহাই দিব ধৰি লৈছোঁ মই 275 টকা ধৰি লৈছোঁ অন্যান্য খৰচত আদাৰ্সত 275 আমাৰ এতিয়া টোটাল যিটো হ'ব টোটাল কষ্ট আপোনাক এইটো টোটাল কৰি দিব টোটাল কৰিলে হ'ব এতিয়া মই দিছোঁ টোটাল যদি আমি এইটো প্লাস কৰি দিওঁ টোটালটো ওলাব আমাৰ 12,125 টকা 12,125 টকা আৰু এই টোটালটো আমাৰ যিটো গেইন টোটাল হ'ব ইয়াতো আপোনালোকে দিব টোটাল খৰচ আপোনালোকে দেখালে 12,125 12,125 টকা হৈ গ'ল তাৰ পিছতে আপোনালোকে কি কৰিব যেহেতু আমি চৰকাৰী মতে যিটো MMU ফান্ড আছে সেইটো আমাক 10,000 টকা দিব গতিকে ফান্ডটো আমাৰ 10,000 টকা দেখাব লাগিব আমি তেতিয়া আমাৰ টোটাল অতিৰিক্ত আমাৰ খৰচটো কিমান পৰিল আমি যদি 12,125 টকাৰ পৰা 10,000 টকা আমি বাদ দিওঁ আমাৰ টোটাল হ'ব 2,125 টকা আপুনি অতিৰিক্ত ব্যৱহাৰ কৰিলে সেলফ কন্ট্ৰিবিউশন আপুনি নিজে অতিৰিক্ত নিজৰ ফালৰ পৰা আপোনালোকে ব্যৱহাৰ কৰিলে খটাব যে 2,100 কিমান ওলাল এইটোৰ পৰা 12,125 টকাৰ পৰা আমি যদি 10,000 বাদ দিওঁ আমাৰ থাকিব 2,125 টকা গতিকে 2,125 টকা আমি নিজাববীয়াকৈ খৰচ দেখাইছো এইটো নিজাববীয়াকৈ আমাৰ হাতত খৰচ লাগিব তাৰ পিছতে আমাক কি দিছে পেড প্ৰডাকশন আমি যেটো প্ৰডাকশনটো আমাৰ পেডি হ'ব মাৰ্কেটিং এণ্ড দা সেলস প্ল্যান আমি কেনেকৈ মাৰ্কেটিং কৰিম সেইটো কেনেকৈ আমি বজাৰটো ধৰিম কেনেকৈ আমাৰ উৎপাদন কৰা বস্তুখিনি আমি কেনেকৈ বিক্ৰী কৰিম আৰু কিমান টকা আমি পাৰ কেজিত কিমান পাম সেইটো আমাৰ এইটো ঘৰ যে প্ৰডাক্ট যিটো আছে সেই প্ৰডাক্টটো আমাৰ পেডি হ'ব যেটো ধান খেতি আমি ধান প্ৰডাক্ট হ'ব আৰু ইয়াত আমাৰ প্ৰত্যাশিত উৎপাদন আমাৰ ধৰক সামগ্ৰী যিটো উৎপাদন কিমানখিনি আমি আশা কৰিব পাৰো ধৰক আমাৰ ইয়াৰলি ধৰক আমাৰ এবাৰতে 1,800 আমি এটা ধৰি লৈছো এইটো যে 1,800 কেজি আমি প্ৰডাকশন কৰিছো 1,800 আইডিয়া কৰি লৈছো যে আমাৰ পাৰ কেজি আমাৰ যদি এডভান্স সেল প্ৰাইস আমাৰ যেটো সেল প্ৰাইস হ'ব আমাৰ পাৰ কেজি মই এটা গড়ে ধৰিছো এভাৰেজ 21 টকাকে ধৰিছো ঠিক আছে তেনেহলে আমাৰ 21 টকাকৈ আমাৰ পাৰ কেজি যদি 1800 টকা আমাৰ কি কৰি দিয়া হয় 1800 কেজি আমি যদি পূৰণ কৰি দিও আমাৰ টোটাল কষ্ট ওলাব 37,000 আপোনালোকে যদি পূৰণ কৰি যায় ওলাই যাব আমাৰ ওলাব 37,800 টকা গতিকে এইটোতো আপোনালোকৰ নিজৰ ওপৰত ডিপেন্ড কৰিব এইটো আপোনালোকে বেলেগ দিব পাৰো এইখিনিও আমাৰ যিখিনি ইউনিট বিলাক আছে সেই ইউনিট বিলাক পাৰ কেজি হিচাপত বেলেগ হ'ব পাৰে আপোনালোকে নিজৰ মতে যদি চেঞ্জ কৰি দিয়ে এইখিনি অলপ সালসলনি কৰি দিলেও হ'ব মই এটা সাম্ভাব্য কিহে দেখুৱাইছো গতিকে ইয়াত কি কৈছে তাৰ পিছতে আমি নেক্সট এক্সপেক্টেড এডিশনাল ইনকাম পাৰ আমি আৰু আশা কৰো যে আমি তেখেতে প্ৰতি বছৰ অতিৰিক্ত আয়ৰ আশা কৰা হৈছে ধৰক এনেকুৱা যদি আপোনালোকে আশা কৰে ধৰক ইয়াৰলি আৰু যে ইমান টকা ধৰক পেডিখিনি ধানখিনি বেচোৱাৰ পিছতো আমাৰ কিছুমানে যিখিনি আমাৰ ধানৰ যিখিনি ধান গছ থাকে বা আমি ঘৰুৱা ভাষাত পোৱাল বুলি কওঁ সেই খেৰখিনি আমি ধানৰ যিখিনি গছ ধান গছৰ যিখিনি খেৰ সেই খেৰখিনি যদি আমি বিক্ৰী কৰি তেওঁলোকে কি কৰিব অতিৰিক্ত ইনকাম কৰিব পাৰে গতিকে তেনেকুৱা ধৰণৰ মই এটা সাম্ভাব্য ধৰিছো যে তেওঁলোকে বছৰি অতিৰিক্ত আকৌ 4,000 টকা তেওঁলোকে
ইনকাম কৰাৰ আশা এটা ৰাখিছে গতিকে ইয়াত এইখিনি কৰি দিব সাবমিটেড বাই ইয়াত আপোনালোকে সিগনেচাৰ কৰি দিব আপোনালোকৰ যিজন কেণ্ডিডেটে এইখন প্লান সাবমিট কৰিব সেই যেটো ইয়াত জোসনাই বালা ৰয়ে সাবমিট কৰিব গতিকে তেওঁলোকৰ তেওঁৰ বা তেখেতৰ ইয়াত সহিত হ'ব আৰু নেক্সট ভেৰিফাইড বাই ইয়াত সিগনেচাৰ বলো কোঅৰ্ডিনেটৰ এইটো আপোনালোকৰ নহয় এইটো বলো কোঅৰ্ডিনেটৰ চাৰে সিগনেচাৰ কৰিব আৰু এপ্ৰুভ ৰিজেক্ট আৰু কমেন্টস কিবা তেওঁলোকৰ মনোমত যদি প্লেনখন হৈ যায় তেওঁলোকে এপ্ৰুভ কৰিব আৰু যদি কিবা ভুল থাকে তেনেহলে হয়তো ৰিজেক্ট কৰিব পাৰে গতিকে সাৱধানে আপোনালোকক সেইখিনি ফৰ্মুলা হিচাপত আপোনালোকে ফিল কৰিব যাতে কাৰো ভুল নহয় তেতিয়াহলে এইটো এপ্ৰুভ হোৱাৰ চান্স থাকিব নহলে ৰিজেক্ট হ'ব নহলে কিবা যদি মন্তব্য দিব লগা থাকে এইটো বলো কোঅৰ্ডিনেটৰ চাৰে দিব ঠিক আছে গতিকে আশা কৰিছো সকলোৱে বুজি পাইছে ফৰ্মখন ঠিক আছে থ্যাংক ইউ ধন্যবাদ